খৈৰাবাৰী বালিখিঠাত ই-ৰিক্সা সাব ডিলাৰ আৰু মেৰামতি চেণ্টাৰ মুকলি ওদালগুৰি খৈৰাবাৰী বালিখিঠাত বিলাস এণ্টাৰপ্ৰাইজ নামেৰে খাগাৰা গাঁৱৰ উদীয়মান শিক্ষিত যুৱক বিকাশ কলিতাই ই-ৰিক্সাৰ সাব ডিলাৰ আৰু ই-ৰিক্সাৰ মেৰামতি চেণ্টাৰ এটি শুভ উদ্বোধন কৰে ৰাতিপুৱা পূজা অৰ্চনাৰে শুভাৰম্ভণি কৰা বিপণীখনত সমাজসেৱক ভাৰ্গৱ ডেকাই ফুলম গামোচাৰ সম্বৰ্ধনা জনোৱা শুভাৰম্ভণি অনুষ্ঠানত সমাজসেৱক সীমাং দৈমাৰী বিশিষ্ট ব্যৱসায়ী হীৰকজ্যোতি কলিতা সাংবাদিক চিন্তু কলিতা হেমচন্দ্ৰ কলিতা ডিজেন কলিতাৰ লগতে ভালেমান লোক উপস্থিত থাকে নতুন ই-ৰিক্সাৰ লগতে পুৰণি ই-ৰিক্সাৰ সকলো ধৰণৰ মেৰামতিৰ লগতে বেটাৰী ৰিফিলিং ই-ৰিক্সাৰ সামগ্ৰী উপলব্ধ হ'ব খাগাৰা গাঁৱৰ উদীয়মান শিক্ষিত যুৱক বিকাশ কলিতাৰ বিলিছ এণ্টাৰপ্ৰাইজ ব্যৱসায় প্ৰতিষ্ঠানখনত সবিশেষ জানিবলৈ 8099376537 নম্বৰত যোগাযোগ কৰিব পাৰিব মই আপোনালোকৰ চেনেলক ধন্যবাদ জনালো আৰু ইয়াৰ এড্ৰেছটো হ'ল মানে বৰবালিহিঠা খৈৰাবাৰী নিয়েৰেষ্ট হনুমান মন্দিৰৰ সন্মুখতে হয় আৰু মেডিকেল চক লগতে কলেজো আছে ওচৰতে এইখন প্ৰতিষ্ঠানখন আজি মোৰ শুভাৰম্ভণি কৰিছোঁ বেটাৰী গাড়ীৰ যিহেতু চালকসকলে বহুত দূৰ দূৰণিলৈ যাব লগা হয় এই ছাৰ্ভিচিং কৰিবৰ কাৰণে এখন গাড়ী ইফালে টংলা যাব লাগে বা গড়েশ্বৰ যাব লাগে হেতুকে তেওঁলোকৰ সুবিধাৰ্থে ইয়াতে এখন প্ৰতিষ্ঠানখন মই আজিৰ পৰা শুভাৰম্ভণি কৰিলোঁ আচ্ছা বেটাৰী গাড়ী বাহিৰে আৰু কিবা বেলেগ থাকিব নেকি আইটেম কিবা বেলেগ আৰু কিবা থাকিব নেকি অকল বেটাৰী গাড়ী থাকিব অকল ই-ৰিক্সাই থাকিব অকল ই-ৰিক্সা থাকিব কেনেকুৱা কি থাকিব বেটাৰী গাড়ী বেটাৰী থাকিব বেটাৰী ৰিজেনেৰেট কৰা হ'ব তাৰপিছত কেনেকুৱা হ'ব ৰিজেনেৰেটটো মানে হ'ল বেটাৰী যিকোনো এটা বেটাৰী নতুন কিনিব গ'লে বহুতখিনি পইচা আহি যায় সেইটো কাৰণে মানে কাষ্টমাৰখিনিৰ বহুতো এটা প্ৰব্লেম আহি যায় পইচাৰ ক্ষেত্ৰত সেইটো কাৰণে মানে ইয়াত অতি কম মূল্যত বেটাৰীটো মানে 1 বছৰ গেৰাণ্টিৰ লগতে অতি কম মূল্যত মানে এইটো নতুন কৰি দিয়া যায় আৰু বেটাৰীৰ যিটো ই-ৰিক্সাৰ সকলোখিনি পাৰ্টছে ইয়াত হেৰি হ'ব আৰু পাব সকলো বেটাৰী গাড়ীও পাব বেটাৰী বন্দে ভাৰত কোম্পানীৰ পৰা বেটাৰী গাড়ী পাবতো ৰিক্সাটো ই-ৰিক্সাটো নমস্কাৰ আমাৰ নিচে কাষৰ গাঁৱৰ ল'ৰা সৰুৰ পৰা পাইছোঁ এই বৰ্তমান সময়ত চাকৰিমুখী নহৈ বা নিজৰ এটা কৰ্মব্যস্ততা বা কৰ্মজীৱন নিজে বাছি লৈছে শুভেচ্ছা জনাইছোঁ এই তেওঁ বেটাৰী ডিলাৰ হিচাপে নতুন গাড়ী পোৱাৰ বা বেটাৰী গাড়ী মেৰামতি কৰা বেটাৰীকে আদি কৰি গোটাইখিনি মানে এই দোকানখনত সম্পূৰ্ণভাৱে পাব আমাৰ বেটাৰী চালকসকলে গতিকে এজন উদীয়মান যুৱক হিচাপে খৈৰাবাৰী অঞ্চলৰ বিকাশ কলিতা ভাতৃপ্ৰতিম গতিকে তেওঁক শুভেচ্ছা জনাইছোঁ আগন্তুক দিনত আৰু দোকানখন লগতে তেওঁৰ ব্যৱসায় আগবঢ়াই নিয়ক তাৰ কামনা কৰিছোঁ প্ৰভু ভগৱন্তৰ ওচৰত লগতে যে এই সময়ত এটা বৈজ্ঞানিক যুগত তেওঁ অনাই বনাই ঘূৰি নাথাকি কম বয়সৰ পৰা যি ব্যৱসায় চিন্তা কৰিছে তাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ এখন মানে এইখন বেটাৰী ডিলাৰ আৰু লগতে ছাৰ্ভিচিঙৰ সকলোখিনি ব্যৱস্থা থাকিব তাৰপিছতে ইয়াত মানে আমাৰ হেৰিটোত ক'তো ভাল এটা ছাৰ্ভিচিঙৰ হেৰি নাই ব্যৱস্থাটো নাই ইয়াতে বৰ্তমান সেইটো কাৰণে এইখন মানে ইয়াতে সুবিধা থাকিব আপোনাৰ গাড়ীৰ সকলো পাৰ্টছ পাব বেটাৰী গাড়ী ই-ৰিক্সাৰ লগতে মানে নতুন ই-ৰিক্সাও পাব ফাইনেন্সৰ সুবিধাটো থাকিব সেই গোটেইখিনি আৰু একেলগে থাকিব আৰু আজিৰ পৰা অপেনিং হৈছে গোটেইখিনি বস্তুৱে সুলভ মূল্যতে হ'ব লগতে বেটাৰী যিটো ৰিজেনেৰেট কৰা হ'ব ইয়াতে মানে আৰু বেটাৰীটো নতুন কিনিব নালাগে কাষ্টমাৰে চিষ্টেমটো মানে বেটাৰী এটা বেটাৰী কিনিব গ'লে মোটামুটি 8-10 হাজাৰ টকা লাগে ইয়াতে এই পুৰণা বেটাৰীটোকে ৰিজেনেৰেট কৰি মানে নতুন কৰি 1 বছৰ গেৰাণ্টি হৈ এতিয়া কম দামত মানে সুলভ মূল্যত দিয়া যাব দৰঙৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট নিউজ 24 NU